নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নয় ষ্টুডিঅ'ত মই মুকেশ হুছেইন যোৰহাটত তিৰংগা কনচাৰ্ট শীৰ্ষক কাৰ্যসূচী সম্পন্ন নিউজ নয়ৰ এক বিশেষ প্ৰতিবেদন যোৰহাটত তিৰংগা কনচাৰ্ট শীৰ্ষক কাৰ্যসূচী সম্পন্ন ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত দেশপ্ৰেম আৰু জাতীয় ঐক্যৰ মনোভাৱক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত তিৰংগা সংগীতানুষ্ঠান শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে স্বাধীনতাৰ বাবে সাহসেৰে যুঁজ দিয়া স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক স্মৰণ কৰি ৰাষ্ট্ৰজোৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশস্বৰূপে দেশবাসীক দেশপ্ৰেমৰ ভাৱেৰে অধিক উদ্বুদ্ধ কৰি তোলা আৰু দেশবাসীৰ মনত জাতীয় পতাকাৰ সম্পৰ্কে সজাগতা বৃদ্ধিৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে লোৱা এই পদক্ষেপৰ শলাগ জ্ঞাপন কৰে। এই অনুষ্ঠানত জিলা আয়ুক্তগৰাকীয়ে আদৰণি ভাষণ প্ৰদান কৰি কয় যে ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি হৰ ঘৰ তিৰংগা শীৰ্ষক কাৰ্যসূচীৰ অংশস্বৰূপে ১২ আগষ্ট ২০২৪ তাৰিখৰ পৰা বিস্তৃত কাৰ্যসূচীৰে যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে। আৰু ঘৰ তিৰংগা শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে তিৰংগা কেনভাছ, তিৰংগা মেলা, তিৰংগা যাত্ৰা, তিৰংগা কনচাৰ্ট, জিলাখনৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়সমূহত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা আদি সফল ৰূপায়ণ হৈছে বুলি উল্লেখ কৰি সকলো জনসাধাৰণকে এই যাত্ৰাৰ অংশীদাৰ হৈ এখন শক্তিশালী সৰ্বাংগীন আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তুলিবৰ বাবে জিলা আয়ুক্তগৰাকীয়ে সকলোকে আহ্বান জনায়। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু ৪১ নং উপ এলেকাৰ লিচুবাৰী সামৰিক ষ্টেচনৰ ব্ৰিগেডিয়াৰগৰাকীয়ে ভাষণ প্ৰদান কৰি আমাৰ দেশ তথা জাতিটোৰ সাৰ্বভৌমত্বৰ ৰক্ষাৰ ক্ষেত্ৰত সৈনিকসকলৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি স্বাধীনতা সংগ্ৰামীসকলক কৰি শ্ৰদ্ধা জ্ঞাপন কৰে। তদুপৰি হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে যোৰহাট জিলা প্ৰশাসনে লোৱা বিভিন্ন কাৰ্যসূচীৰ বাবে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলক বক্তাদ্বয়ে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। আজিৰ তিৰংগা কনচাৰ্ট শীৰ্ষক কাৰ্যসূচীৰ তিৰংগা অনুষ্ঠান কাৰ্যসূচীত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নৃত্য গীত যোৰহাটৰ ১১৯ নং কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ বিষয়া ৪১ নং উপ এলেকাৰ লিচুবাৰী সামৰিক ষ্টেচনৰ সেনা বিষয়াসকলে দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰাৰ লগতে যোৰহাট বাল্যভৱন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এখন ছুটি ছবি প্ৰদৰ্শন কৰে। এই অনুষ্ঠানত আৰক্ষী অধীক্ষক, জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, তিতাবৰ মহকুমাধিপতি, জিলা পৰিষদৰ প্ৰাক্তন সভাপতি, ৰাজহ চক্ৰ বিষয়াসকল, সহকাৰী আয়ুক্ত, জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, জিলা প্ৰশাসনৰ বিষয়াসকল প্ৰমুখ্যে বিভিন্ন গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।